নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 14 ফেব্ৰুৱাৰী। পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰী একাউণ্টত 2000 টকা নহয় 4000 টকা সোমাব। লগতে পোষ্ট অফিচৰ একাউণ্ট থাকিলে আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো পোষ্ট অফিচৰ একাউণ্টত সোমাব 20000 টকা। SBIৰ প্ৰত্যেকজন মহিলাৰ বাবে এটা ভাল খবৰ আহি পৰিছে। লগতে আত্মসহায়ক মহিলাৰ একাউণ্টত সোমাব 10000 টকা। চৰকাৰে আত্মসহায়ক মহিলাৰ বাবে নতুনকৈ SOP প্ৰকাশ কৰিছে। লগতে ৰেচন কাৰ্ড থাকিলে জনতাই পাব 5টা আঁচনি। হয়, আপুনি ঠিকেই কৈছে, কি আঁচনি লাভ কৰিব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি লাভ কৰিব চৰকাৰী ঘৰ। ৰেচন কাৰ্ড থাকিলে প্ৰত্যেক মাহতে আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব টকা। লগতে লাভ কৰিব বহুতো সুবিধা। কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ডাকঘৰ এই আঁচনিৰ পৰা প্ৰতিমাহে উপাৰ্জন কৰক 20000 টকা। কেনেকৈ কৰিব আবেদন, সবিশেষ জানক ভিডিঅ'টোৰ জৰিয়তে। জ্যেষ্ঠ নাগৰিক সঞ্চয় আঁচনি SCSS ডাকঘৰ উদ্যোগত আৰম্ভ কৰা এক আঁচনি, যাৰ অধীনত সময়তে ইয়াক আপুনি বিনিয়োগ কৰিব পাৰিব আৰু এই ধৰণে ভৱিষ্যতে আপোনাৰ সহযোগ্য হৈ পৰিব। আপুনি কেনেকৈ বিনিয়োগ কৰিব আৰু কিমান দিনৰ পিছত ইয়াৰ সুবিধা লাভ কৰিব জানি থওক সবিশেষ। জ্যেষ্ঠ নাগৰিক সঞ্চয় আঁচনিনো কি? এইখন চৰকাৰী আঁচনি যিখন ক্ষুদ্ৰ সঞ্চয় আঁচনিৰ অধীনত পৰিচালিত হয়। জ্যেষ্ঠ নাগৰিক সঞ্চয় আঁচনি জ্যেষ্ঠ নাগৰিকৰ বাবে চলোৱা এক আঁচনি। ইয়াৰ অধীনত অৱসৰ গ্ৰহণ কৰা নাগৰিকক বিশেষ সুবিধা প্ৰদান কৰা হয়। ইয়াৰ জৰিয়তে অৱসৰৰ পিছতো নিয়মীয়াকৈ ধন লাভ কৰিব পাৰিব আপুনি। এই আঁচনিৰ নিশ্চয়তা প্ৰদান কৰে ভাৰত চৰকাৰে। আৰু ইয়াৰ সুবিধাসমূহ কি? ভাৰতত প্ৰমাণিত বেংক আৰু ডাকঘৰৰ জৰিয়তে ধনৰ লেনদেন কৰিব পাৰিব আপুনি। জ্যেষ্ঠ নাগৰিক সঞ্চয় আঁচনি 2023-24 বিত্তীয় বৰ্ষৰ তৃতীয় ত্ৰৈমাসিক সুতৰ হাৰ 8.2% প্ৰদান কৰে। আৰু চৰ্ত কি? SCSSৰ সুবিধা লাভ কৰিবলৈ কেইবাটামান চৰ্ত আৰোপ কৰা হৈছে। আৰু ইয়াত প্ৰথম চৰ্ত হ'ল নাগৰিকৰ বয়স 60 বছৰ ওপৰত হ'ব লাগিব। ইয়াৰ উপৰিও যিসকল লোকে স্বেচ্ছামূলক অৱসৰ বা BRS লৈছে সেইসকল কৰ্তব্যৰত লোকৰ বাবে কেইবাটাও সুবিধা প্ৰদান কৰা হৈছে। যদি আপোনাৰ পোষ্ট অফিচৰ একাউণ্ট আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো আপুনি এইখন আঁচনিৰ জৰিয়তে বহুতো সুবিধা ল'ব পাৰিব। তাৰপিছত অসমবাসী ৰাজক জনাইছোঁ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰেচন কাৰ্ড থাকিলে 5খন আঁচনিৰ সুবিধা লাভ কৰিব জনতাই। দেশৰ সাধাৰণ জনতাক সুখবৰ কৰি আনিছে। এটা নহয় দুটা নহয়, এতিয়া সাধাৰণ মানুহে ৰেচন কাৰ্ড থাকিলে 5টা আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব। ধনৰ পৰিমাণ তেওঁলোকৰ বেংক একাউণ্টত প্ৰৱেশ কৰিব। সাধাৰণ মানুহে এই আঁচনিবোৰ সুবিধা কেনেকৈ লাভ কৰিব, লগতে কোনবোৰ আঁচনিৰ সুবিধা ল'ব পাৰিব সবিশেষ জানক ভিডিঅ'টোৰ জৰিয়তে। প্ৰধানমন্ত্ৰী শস্য বীমা আঁচনি লাভ কৰিব ৰেচন কাৰ্ড থকা পৰিয়ালে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি প্ৰধানমন্ত্ৰী শস্য বীমা আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। প্ৰধানমন্ত্ৰী শস্য বীমা আঁচনিৰ সুবিধা লাভ কৰিবলৈ হিতাধিকাৰী ৰেচন কাৰ্ড থাকিব লাগিব। এই আঁচনিখনত নামভৰ্তি কৰাৰ সুবিধাটো হ'ল প্ৰকৃতিৰ দুৰ্যোগ বা জীৱ জন্তুৰ ফলত যদি মাটিৰ শস্যৰ ক্ষতি হয় তেনে ক্ষেত্ৰত আপুনি লাভ কৰিব টকা। তেন্তে কিছুমান কোম্পানীয়ে হিৰো শস্যৰ ক্ষতিপূৰণ লাভ কৰিব পাৰিব আপোনাৰ একাউণ্টত। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ সুবিধা আপুনি লাভ কৰিব পাৰিব। লগতে আপুনি প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাটো কেনেকুৱাকৈ আবেদন কৰিব, কি নথি পত্ৰ লাগিব আৰু কোনটো সময়ত আবেদন কৰিব লাগিব, যদি আপোনাৰ ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাব। নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম। আৰু 2 নম্বৰত উল্লেখ কৰিছে প্ৰধানমন্ত্ৰী আৱাস যোজনা ৰেচন কাৰ্ড থাকে লাভ কৰিব নতুনকৈ চৰকাৰী ঘৰৰ সুবিধা। যিসকল পৰিয়ালে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই নতুনকৈ চৰকাৰী ঘৰৰ বাবে কৰিব পাৰিব আবেদন। ৰেচন কাৰ্ড থাকিলে জনতাই লাভ কৰিব নতুনকৈ চৰকাৰী ঘৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত দেশৰ গৃহহীন দৰিদ্ৰ জনসাধাৰণৰ কল্যাণৰ বাবে গৃহ নিৰ্মাণৰ বাবে চৰকাৰে ধন প্ৰদান কৰে, যিটো কেন্দ্ৰ আৰু অৱস্থাত অনুসৰি 60:40 অনুপাতত দিয়া হৈছে। কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰে 90% আৰু ৰাজ্য চৰকাৰে প্ৰদান কৰে 10%। এই আঁচনিৰ অধীনত চৰকাৰে চহৰ অঞ্চলত 2,60,000 টকা প্ৰদান কৰে আৰু যিসকল গ্ৰামাঞ্চলত বাস কৰে তেওঁলোকক চৰকাৰে 1,30,000 টকা আগবঢ়ায়। যদি আপোনাৰ ৰেচন কাৰ্ড থাকে তেনে ক্ষেত্ৰত আপুনি নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। যিসকল পৰিয়ালে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই নতুনকৈ এতিয়া চৰকাৰী ঘৰৰ বাবে আবেদন কৰক, কিয়নো চৰকাৰী ঘৰ নতুনকৈ আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। আপুনি কেনেকুৱাকৈ আবেদন কৰিব যদি নাজানে নিশ্চয় কমেণ্ট কৰি জনাব। নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম। লগতে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনি সাধাৰণ মানুহে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা আঁচনিৰ সুবিধা লাভ কৰে।
যদি আপোনাৰ ৰেচন কাৰ্ড আছে এতিয়া আপুনি প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ বাবে আবেদন কৰিব পাৰিব যদি আপোনাৰ কৃষি উপযোগী মাটি আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ যদিহে তেওঁলোকৰ ৰেচন কাৰ্ড থাকে খেতি উপযোগী মাটি থাকে তেনে ক্ষেত্ৰত নতুনকৈ পিএম কিষাণৰ বাবে আবেদন কৰিব পাৰিব এই বছৰৰ 3টা কিস্তি 3টা শস্যৰ বাবে মুঠ 6000 কোটি টকা লাভ কৰে জনতাই আৰু এইবাৰ 18তম কিস্তি সোনকালে আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিছে কিয়নো যদি আপুনি 18 নম্বৰ কিস্তিৰ টকা পোৱা নাই তেনে ক্ষেত্ৰত 19 নম্বৰ কিস্তিৰ লগতে চৰকাৰে আপোনাৰ একাউণ্টত প্ৰদান কৰিব 4000 কোটি টকা 19 নম্বৰ কিস্তিৰ 24 তাৰিখত লাখ লাখ কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব লগতে পিএম বিশ্বকৰ্মা আঁচনি প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনাৰ আঁচনিলৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আপুনি পিএম বিশ্বকৰ্মা আঁচনিৰ বাবে আবেদন কৰিছে নেকি যদি ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপুনি নতুনকৈ আবেদন কৰিব পাৰিব আৰু যিসকলে আবেদন কৰিছে সেইসকল ব্যক্তিৰ একাউণ্টত অতি শীঘ্ৰ চৰকাৰে টকাটো প্ৰদান কৰিব 15000 কৈ দেশৰ সকলো নাৰীক স্বাৱলম্বী কৰি তোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছে পিএম বিশ্বকৰ্মা যোজনা আৰু সেইবাবেই এতিয়া আপুনি বৃহৎ সংখ্যক মহিলাই ইয়াৰ বাবে কৰিছে আবেদন যদি আপুনি এতিয়ালৈকে আবেদন কৰা নাই তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আবেদন কৰি লওক কিয়নো বিয়া পাতিবলৈ পৰিকল্পনা কৰিছে নেকি আপুনি তেনে ক্ষেত্ৰত আপুনি কৰিব পাৰিব এইখন আঁচনিৰ বহু সুবিধা ল'ব পাৰিব এই আঁচনিৰ অধীনত সকলো যোগ্য মহিলাক 15000 কোটি টকা অনুমোদন দিয়া হ'ব যাতে তেওঁলোকে ক্ষুদ্ৰ উদ্যোগী উদ্যোগৰ জড়িত স্বাৱলম্বী হ'ব পাৰে বিনামূলীয়া চিলাই মেচিন আঁচনি দেশৰ আৰ্থিকভাৱে পিছপৰা মহিলাক অৰ্থনৈতিকভাৱে স্বাধীন কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপুনি বিনামূলীয়াকৈ চিলাই মেচিনৰ বাবে আবেদন কৰিব পাৰিব যোগ্য মহিলাক বিনামূলীয়াকৈ চিলাই মেচিন প্ৰদানৰ উদ্যোগ লৈছে চৰকাৰে যদি আপুনি এতিয়ালৈকে চিলাই মেচিন পোৱা নাই তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আবেদন কৰক আপুনি ক'ত গৈ আবেদন কৰিব কি কি নথিপত্ৰ লাগিব যদি ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাব নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আজি আত্মসহায়ক 10000 কোটি টকা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে আৰু কাৰ কাৰ ফৰ্ম একচেপ্ট হ'ল এতিয়া আপুনি চাই লওক আপুনি আত্মসহায়ক 10000 কোটি টকা পাবনে নাই আত্মসহায়কৰ ফৰ্মসমূহ যিসকলে জমা কৰিছে তেওঁলোকৰ ফৰ্ম ভেৰিফাই কৰা হ'ল ভেৰিফাই কৰাৰ পিছত আপোনাৰ নতুনকৈ চৰকাৰে এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে যিসকল মহিলাৰ নামটো ভেৰিফাই হৈছে সেইসকল মহিলাৰ নাম এতিয়া পৰ্টেলত অন্তৰ্ভুক্ত কৰি আছে চৰকাৰে আত্মসহায়কৰ সকলো মহিলাৰ একাউণ্টত পোনপটীয়াকৈ 10000 কোটি টকা জমা কৰি দিয়াৰ কথা ঘোষণা কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দুখৰ খবৰ যে লাখ লাখ মহিলাই আত্মসহায়কৰ 10000 কোটি টকা নাপাব যিকোনো আত্মসহায়কৰ মহিলাৰ বাবে চৰকাৰে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে কিয়নো কোনো মহিলাই যদি চৰকাৰে বান্ধি দিয়া নিয়ম ভংগ কৰে তেনে ক্ষেত্ৰত লাভ নকৰিব 10000 কোটি টকা চৰকাৰে এই 10000 কোটি টকা পোৱাৰ পিছত যিসকল মহিলাই এই 10000 টকাৰে ভাল ব্যৱসায় কৰিব তেওঁলোকক আকৌ চৰকাৰে প্ৰদান কৰিব 25000 কোটি টকা যদি কোনো মহিলাই এই টকালৈ কোনো ব্যৱসায় নকৰে তেনে ক্ষেত্ৰত সেইসকল মহিলাই উভতাই দিব লাগিব 10000 টকা আৰু কাৰ কাৰ ফৰ্ম একচেপ্ট কৰা হৈছে চৰকাৰে কোনবোৰ মহিলাৰ ফৰ্ম একচেপ্ট কৰিলে আৰু কোনবোৰ মহিলাৰ একাউণ্টত 10000 কোটি টকা প্ৰদান কৰিব এক নম্বৰত উল্লেখ কৰিছে ডিবিটি লিংক থকা বেংক একাউণ্ট যদি আপোনাৰ বেংক একাউণ্টৰ লগত ডিবিটি লিংক আছে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত 10000 কোটি টকা লাভ কৰিব আৰু আপোনাৰ ফৰ্মটো একচেপ্ট কৰা হৈছে লগতে গছপুলিৰ ফটো দিয়া আত্মসহায়কৰ ফৰ্মৰ লগত যদি আপুনি গছপুলিৰ ফটোটো দিছিলে তেনে ক্ষেত্ৰত আপোনাৰ ফৰ্মটো একচেপ্ট কৰা হৈছে আৰু 3 নম্বৰত উল্লেখ কৰা হৈছে বেংক একাউণ্ট দিয়া যদি আপুনি আত্মসহায়কৰ ফৰ্মৰ লগত বেংক একাউণ্ট দিছে তেনে ক্ষেত্ৰত আপুনি নিশ্চিত থাকক আপোনাৰ ফৰ্মটো একচেপ্ট কৰা হৈছে 4 নম্বৰত উল্লেখ কৰিছে জেনেৰেল কাষ্টৰ 3টাতকৈ অধিক সন্তান থকা মহিলা যদি আপুনি জেনেৰেল কাষ্টত বিলং কৰিছে আৰু আপুনি 3টাতকৈ অধিক সন্তান উল্লেখ কৰা নাই ফৰ্মত তেনে ক্ষেত্ৰত আপোনাৰ ফৰ্মটো একচেপ্ট হৈছে আপোনাৰ একাউণ্টত 10000 কোটি টকা সোমাই যাব 5 নম্বৰত উল্লেখ কৰিছে এছচি এছটি মৰণমতক টি ট্ৰেভেল আদিৰ 6টাতকৈ অধিক সন্তান নথকা মহিলা যদি আপুনি এইকেইটা কেটেগৰীত বিলং কৰি আছে আৰু আপোনাৰ 6টাতকৈ অধিক সন্তান আপুনি যদি ফৰ্মত উল্লেখ কৰা নাই তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত 10000 কোটি টকা লাভ কৰিব আৰু আপোনাৰ ফৰ্মটো একচেপ্ট কৰা হৈছে 6 নম্বৰত উল্লেখ কৰিছে বিজনেছ প্লান ফৰ্ম নিদিয়া আপুনি আত্মসহায়কৰ ফৰ্মৰ লগত বিজনেছ প্লান ফৰ্মটো দিছে না নাই যদি বিজনেছ প্লান ফৰ্মটো দিছে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত লাভ কৰিব 10000 কোটি টকা চৰকাৰে কেইবাটাও নতুনকৈ এছঅপি প্ৰকাশ কৰিছে আত্মসহায়কৰ কোনবোৰ মহিলাৰ ফৰ্মটো একচেপ্ট কৰিব চৰকাৰে আৰু তাক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেতবোৰ নিৰ্দেশনা প্ৰদান কৰিছে বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'